অসম প্ৰদেশ কংগ্ৰেছত বিজেপিৰ এজেণ্ট। লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক পৰাজিত কৰাৰ ব্লুপ্ৰিণ্ট। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দিল্লীত 2 কংগ্ৰেছী বিধায়কৰ গোপন বৈঠক। যি সময়ত বিজেপিয়ে প্ৰথমবাৰ নিৰ্বাচিত হৈ অহা বিধায়কক ৰাজস্থানৰ মুখ্যমন্ত্ৰী পাতিছে আৰু দলটোক সুন্দৰভাৱে ধৰি ৰাখিছে, সেই সময়তে কংগ্ৰেছে বিজেপিৰ সৈতে মধুৰ সম্পৰ্কত থকা বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস হেৰুৱাই পেলাইছে। দলীয় অনুশাসনহীন হৈ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ একাংশ কৰ্মী বিধায়কে বিজেপিৰ হৈ কাম কৰি আছে বুলি সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে। কংগ্ৰেছৰ একাংশ বিধায়কে যে ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিক ভোট দিছে, সেই অভিযোগ ইতিপূৰ্বে হাইকমাণ্ডলৈ প্ৰেৰণ কৰিছিল যদিও কংগ্ৰেছৰ হাইকমাণ্ডে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। শেহতীয়াকৈ কংগ্ৰেছৰ শীৰ্ষ সূত্ৰৰ উদ্ধৃতিৰে কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰিয়ে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। উক্ত বাতৰিত দাবী কৰা মতে দুগৰাকী সংখ্যালঘু বিধায়কে মঙলবাৰে দিল্লীৰ অবৰয় হোটেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছে। বিশেষ সূত্ৰই জনোৱা মতে বিধায়ক দুজন হৈছে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ। উক্ত বিষয় সন্দৰ্ভত কংগ্ৰেছৰ প্ৰাক্তন নেতা তথা বৰ্তমান অসম জাতীয় পৰিষদৰ উপসভাপতি দুলু আহমেদৰ প্ৰতিক্ৰিয়া এনেদৰে। ইতিমধ্যে এইটো আপোনাৰ নেশ্যনেল মিডিয়াত অলৰেডি বাতৰিটো আহিছে, যোৱাকালি তাত ডেট বাৰ চব লিখাই আছে। হয়, গতিকে আৰু তাত ধৰি লওক সেই কথাখিনিয়ে মই মানে আজিকালি ৰাজনীতিটো কি পৰ্যায়ত কেনেকুৱা গৈছে জাষ্ট মানে গম পাওক আৰু অসমৰ ৰাইজে গম পাওক। এইবিলাক যে ধুৰন্ধৰ নেতাবিলাক দিনত কংগ্ৰেছী কৰে, ৰাতি বিজেপিৰ মুখ্যমন্ত্ৰীক লগ কৰে, তাকো দিল্লীত যায়, কোন হোটেলত লগ কৰিছে, কেইটা বজাত লগ কৰিছে, কি বাৰ আছিলে, চব প্ৰকাশ পোৱাৰ পিছতো যদি আকৌ সেই তাৰে একাংশই যদি আকৌ বিৰোধী ঐক্যত ডাঙৰ ডাঙৰ কথা কয় মিটিং বিলাকত, হয়, এতিয়া আৰু আমিতো এইবিলাক বস্তু অকমান ৰাইজে গম পোৱাটো মই ভাবো আৰু সেইকাৰণে দিছো, বেলেগ কোনো উদ্দেশ্য নাই। ইতিপূৰ্বে এই বিষয়টো লৈ কংগ্ৰেছৰ হাইকমাণ্ডেও কেইবাটাও মন্তব্য কৰিছিলে যে এওঁলোকৰ মানে ব্যৱস্থা গ্ৰহণ কৰিব, যিসকলে ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিক ভোট দিছিলে। কিন্তু আজিলৈকে সেই সংক্ৰান্তত তেওঁলোকে কোনো পদক্ষেপ গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত নহ'ল। কথাটো হৈ গ'ল, মই আছো এতিয়া অন্য পাৰ্টিত, হাইকমাণ্ড হৈ গ'ল কংগ্ৰেছৰ। এতিয়া আপোনালোকে যদি একদম অতীতত যায়, মইতো প্ৰায় 25 বছৰ কংগ্ৰেছ দলৰ লগত আছিলো, গম পাই। মই দলৰ পৰা কিয় ওলাই আহিলো বা মোক দলত কিয় নিলম্বন কৰিছিলে আপোনালোকে নিশ্চয় জানে, হয়তো চিঠিখন আপোনালোকৰ তাত আছে। নিশ্চয়, হয়। এটা লবি য'ত বিজেপিৰ মুখ্যমন্ত্ৰীৰ বা এনেকুৱা এজেণ্ট ভৰি পৰিছিলে কংগ্ৰেছত, সেই লবিটোই চিগনেচাৰ কৰিছিলে যে দুলু আহমেদে দলৰ পৰা নিলম্বন কৰিব লাগে। কোনো কাৰণ নাই দেই, মোৰ কোনো বিধায়কৰ লগত ফটফটাও নাছিলে। তাৰপিছত মই নিলম্বন হলো, 10-12টা বিধায়কে যেতিয়া চহী মাৰিলে, এতিয়া 10-12টাৰতো 4টামান বিজেপি গুচিয়ে গ'ল। মোৰ পোষ্টটো আছিল 2019 চনত যে কংগ্ৰেছত বিজেপিৰ এজেণ্ট আছে। তাৰপিছত মোক চকু নিলম্বন কৰিলে, বহিষ্কাৰ কৰা নাই, নিলম্বন। আচ্ছা, কৰাৰ পিছত পত্ৰখন মই দেখিলো যে তাত 10-8 গৰাকী বিধায়কৰ স্বাক্ষৰ আছিলে। তাৰে ভিতৰত অজন্তা নেওগ আছিলে, তাৰে ভিতৰত যোগজ্যোতিকুল, এই দুজন এতিয়াও আছে। মই নকলো অসমৰ ৰাইজে বা সচেতন যিবোৰ ৰাজনৈতিকভাৱে সচেতন ব্যক্তি বা নাগৰিক, তেখেতলোকে জানে জাকিৰ সিকদাৰ কোন হয়, ৰেকিবুদ্দিন কোন হয়, এই ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ নিৰ্বাচনত ক'ৰ পৰা গ'ল ভোটবোৰ, এইবিলাকতো একেবাৰে স্পষ্ট হৈছে। গতিকে সেইকাৰণে ধৰি লওক মানে তেখেতসকলক মই বিজেপি এজেণ্ট কোৱা কাৰণে মই কংগ্ৰেছৰ পৰা যিহেতু ওলাই আহিব লগা পৰিস্থিতি হৈছে, এজেণ্ট বিলাকতো এতিয়াও আছে। আৰু এইবিলাক কংগ্ৰেছ দলৰ বিষয়ে এজেণ্ট থাকে, থাকক, মোৰ ক'ব লগা একো নাই। কিন্তু মোৰ আপত্তিটো আছে যে সেই এজেণ্টৰ একাংশ আকৌ বিৰোধী মঞ্চৰ সভাত ডাঙৰ ডাঙৰ ভাষণ দিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, আৰু ৰাতি দিল্লীত যায় হোটেলত লগ কৰে। তাৰপিছত এতিয়া হাইকমাণ্ডে তেখেতসকলৰ পৰা কি ব্যৱস্থা কৰিব, কেতিয়া কৰিব, কেনেকা কৰিব, সেইটো কংগ্ৰেছৰ বিষয়টো মই ক'ব নোৱাৰিম। ইতিপূৰ্বে বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু হিমন্ত বিশ্ব শৰ্মাৰ এটা ভিডিঅ' প্ৰচাৰ মাধ্যমত ভাইৰেল হৈ পৰিছিল, য'ত হিমন্ত বিশ্ব শৰ্মাই তেওঁক বিজেপিৰ দলীয় সভাত নাযাবলৈ কৈছিল।
বিশেষ সূত্ৰৰ তথ্য অনুসৰি কংগ্ৰেছৰ এই দুজন বিধায়কে মঙলবাৰে সন্ধিয়া প্ৰায় 6:30 বজাত স্পাইচজেট বিমানেৰে দিল্লীত গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক গোপন বৈঠকত মিলিত হয় যদিও এই বৈঠকৰ বিৱৰণ বিতংভাৱে জানিব পৰা নাযায়। সূত্ৰৰ তথ্য মতে উক্ত বৈঠকত মুখ্যমন্ত্ৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনত সাংসদ গৌৰৱ গগৈৰ পৰাজয় নিশ্চিত কৰিবলৈ কংগ্ৰেছৰ কেইজনমান বিধায়কৰ সহায় বিচাৰে। কংগ্ৰেছৰ এই দুজন বিধায়কৰ অতি ঘনিষ্ঠ বুলি জনাজাত মন্ত্ৰী পীযুষ হাজৰিকাই নগাঁও লোকসভা সমষ্টি গৌৰৱ গগৈ আৰু মুছলমান ভোটাৰসকলক গালিগালাজ কৰি সামাজিক মাধ্যমত এটা অতি অপমানজনক পোষ্ট কৰিছে, য'ত নগাঁও লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে 2024 চনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ভৱিষ্যতবাণী কৰা হৈছে। আশ্চৰ্যজনকভাৱে গৌৰৱ গগৈ আৰু নগাঁৱৰ এজনো কংগ্ৰেছ নেতাই উক্ত বক্তব্যৰ বিৰোধিতা কৰি কোনো ধৰণৰ মন্তব্য দিয়া পৰিলক্ষিত নহ'ল। উল্লেখ্য যে আমি নগাঁও লোকসভা সমষ্টিৰ কিছু ভোটাৰৰ সৈতে কথা পাতিছিলোঁ, য'ত কংগ্ৰেছ নেতৃত্বৰ মৌনতাৰ বিৰুদ্ধে আৰু বিশেষকৈ কংগ্ৰেছৰ মুছলমান বিধায়কসকলৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছে। কংগ্ৰেছে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ হৈ কাম কৰি থকাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে কংগ্ৰেছৰ হাইকমাণ্ডৰ ওপৰতো খং উজাৰে। যদি কংগ্ৰেছত থকা বিজেপিৰ এজেণ্টবোৰৰ বিৰুদ্ধে এই নিষ্ক্ৰিয়তা অব্যাহত থাকে তেন্তে কংগ্ৰেছ দলে 2024 চনৰ লোকসভা নিৰ্বাচনত যথেষ্ট মূল্য পৰিশোধ কৰিবলগীয়া হ'ব, এয়া এক প্ৰকাৰ নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ।